তেখেতৰ সংক্ৰান্তত গোচৰ এটা ৰুজু কৰিছে আৰু প্ৰাৰম্ভিকভাৱে বহুখিনি তথ্য লাভ কৰিছে। বিশেষকৈ তৌকিৰ শ্বেখ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া তেওঁৰ লগত পাকিস্তানৰ বহুত ব্যক্তিক লগত লৈ আহিছিলে। পাকিস্তানৰ এটৰ্নি জেনেৰেলৰ দৰে ব্যক্তিয়েও ভাৰতলৈ আহিছিল আৰু লোকচক্ষুৰ আঁতৰত থাকি সৰু সৰু হোটেলবিলাকত তেওঁলোক থাকিছিলে আৰু এই গোটেই আগমনটো 2018 চনলৈকে চলি আছিলে, কোভিডৰ আগলৈকে। গতিকে বিষয়টো যথেষ্ট সংবেদনশীল। ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াকো এই বিষয়টো সম্পৰ্কে মই অৱগত কৰিছোঁ। SITয়ে তদন্ত কৰি আছে, কিন্তু এটা পৰ্যায়লৈকে আমি তদন্ত কৰিব পাৰিম। হয়তো ইণ্টাৰপল আদিৰো সহায় ল'ব লাগিব এটা পৰ্যায়ত। গতিকে বৰ্তমান গোটেই তদন্তটো প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু এই গোটেই তদন্তটোক আমি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাম আৰু যেতিয়া কিবা ক'বলগীয়া কথা থাকে আপোনালোকৰ আগত নিশ্চয় প্ৰকাশ কৰিম। মই আগতে কৈছোঁ যে এজন পাকিস্তানৰ এষ্টাব্লিছমেণ্ট বুলি যিটো কয়, পাকিস্তান চৰকাৰৰ বৰঘৰৰ যিজন ব্যক্তি, সেইজন ব্যক্তিয়ে লোকচক্ষুৰ অলক্ষিতে 20-18 বাৰকৈ ভাৰতলৈ আহে। তেওঁ অসমৰ ওপৰত টুইট কৰে, অসমৰ ওপৰত কমেণ্ট দিয়ে আৰু অসমীয়া মানুহৰ সৈতে তেওঁ সম্পৰ্কত আছিল। আমি JNUৰ এগৰাকী অধ্যাপিকাৰ নাম পাইছোঁ যোন তেখেতৰ লগত সম্পৰ্কত আছিলে। গতিকে যি অসমীয়া মহিলা JNUত অধ্যাপনা কৰে, JNUত তেখেতৰ স্বামী অধ্যাপক, তেখেতেও এই ব্যক্তিগৰাকীৰ লগত সম্পৰ্কত আছিলে। গতিকে তদন্তটো এটা অকল কোনোবা ব্যক্তিকেন্দ্ৰিক নহয়, তদন্তটো এটা ISI বা পাকিস্তানী চৰকাৰৰ প্ৰভাৱ এটা ভাৰতত দেখা গৈছে আৰু তাত উল্লেখযোগ্য যে তাত অসমীয়া ব্যক্তি জড়িত হৈ আছে। সেইকাৰণে আমি বিষয়টো অলপ চাইছোঁ, কিন্তু আজিয়ে লগে লগে কিবা ক'ব পৰা নাযায়। 2-3 মাহ সময় আমাক লাগিব।